কোকৰাঝাৰৰ শান্তিনগৰ এজন লোকৰ দুঃসাহসিক যাত্ৰা প্ৰখৰ গৰমকো নেওচি চাইকেলেৰে যাত্ৰা কৰিছে অযোধ্যালৈ অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শনৰ বাবে ৰাম ভক্ত প্ৰদীপ দেৱনাথৰ এই যাত্ৰা লোকজনক শুভেচ্ছা জ্ঞাপন কৰিছে অঞ্চলবাসীৰ লগতে বিটিআৰ ইএম অৰূপ কুমাৰ দে আৰ্থিকভাৱেও সহায় সহযোগিতাৰ কথা প্ৰকাশ কৰিলে অৰূপ কুমাৰ দে প্ৰায় দুমাহ ধৰি চাইকেলেৰে অযোধ্যালৈ যাত্ৰা কৰা ৰাম ভক্ত প্ৰদীপ দেৱনাথে পুনৰ চাইকেলেৰে উভতি আহিব কোকৰাঝাৰলৈ আজি নথৈ আনন্দিত হৈছোঁ আমাৰ এই বিটিআৰৰ কোকৰাঝাৰ জিলাৰ এজন সনাতনী ভক্ত ৰাম ভক্ত প্ৰদীপ দেৱনাথ তেখেতে আজি যাত্ৰা আৰম্ভ কৰিলে অযোধ্যালৈ আৰু তাৰ এই মানে যাত্ৰা সফল হওক তেওঁ অযোধ্যা গৈ পাওক মই তেখেতক শুভেচ্ছা জনালোঁ আৰু ভগৱানৰ ওচৰত ৰামৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হনুমানজীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে ধুনীয়াকৈ গৈ ৰাম মন্দিৰত গৈ পায় আৰু শলাগ লৈছোঁ সেইকাৰণেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা